আজি আমি এই সংবাদ মেল দিয়াৰ উদ্দেশ্য হৈছে আগন্তুক 15 আগষ্টৰ দিনা আমি এইখন পঞ্চায়তৰ 15 আগষ্ট উদযাপন কৰিম। তাৰে মাজত অলপ ডিফাৰেন্স ভাবে আমি উদযাপন কৰাৰ বাবে আমি আজি এই প্ৰেছ মিট সংবাদ মেল দিয়াৰ উদ্দেশ্য। আৰু তাত আমি যেহেতু এইবেলি আমাৰ এইখন পঞ্চায়তত নোহোৱা যিমান লোকে হয়তো আমাৰ পঞ্চায়তখন গঠন হৈছে, এখন পঞ্চায়তত যাতে তেনেকুৱা উদযাপন হোৱা নাই, ঠিক তেনেকুৱা ধৰণে আমি হয়তো উদযাপন কৰিব চেষ্টা কৰিম। তাত আমি কম্পিটিশনো পাতিম। কম্পিটিশনত থাকিব ড্ৰয়িং আৰ্ট কম্পিটিশন, আৰু আৰ্ট কম্পিটিশনত আমি দুটা ভাগত ভাগ কৰি দিছো, দুটা কেটেগৰীত। আৰু সেই কেটেগৰী হৈছে ক্লাছ 3 ৰ পৰা ক্লাছ 5 লৈকে আৰু ক্লাছ 6 ৰ পৰা ক্লাছ 8 লৈকে। আৰু তাত থাকিব ক্লাছ 3 ৰ পৰা ক্লাছ 5 লৈকে সেইখিনি আমি থেমছ দিছো, ফ্ল্যাগ নেশনাল ফ্ল্যাগৰ থেমছ দিছো। আৰু যেটো 5 ৰ পৰা 6 ৰ পৰা ক্লাছ 8 লৈকে হেতু থেমছ দিছো আমি ফ্ৰীডম ফাইটাৰ। ইয়াৰ উপৰিও আমাৰ পঞ্চায়তত যেটো আমি কাৰ্যসূচী ৰাখিছো, সেই কাৰ্যসূচী হৈছে আমি ৰাতিপুৱা 7 মান বজাত সাফাই অভিযান কাৰ্যসূচী, 8টা মান বজাত আমাৰ পতাকা উত্তোলন কাৰ্যসূচী, আৰু 10টা মান বজাত আমাৰ আৰ্ট প্ৰতিযোগিতা আৰম্ভ হ'ব। আমি হয়তো চিঠি আকাৰে আমি প্ৰতিটো স্কুলত আমাৰ পঞ্চায়তত আমি যিমানখিনি হিচাপ কৰিব পাৰিছো, আমি 20টা স্কুলৰ কাৰণে আমি চিঠি লিখিছো, আৰু সেইখন চিঠিত গাইডলাইন সহ আমি লিখি দিছো। আৰু তাত ইচ্ছুক প্ৰতিযোগীসকলে আমাৰ স্কুলৰ লগত যোগাযোগ কৰিলে হৈ যাব, আৰু স্কুলৰ মাষ্টৰসকলক আমি ফৰ্ম দি দিম, আৰু সেইটো ফৰ্ম ফিল আপ কৰি আমাৰ আগদিনাখন জমা দিব, আৰু সেইখিনি পাৰ্টিচিপেট কৰিব পাৰিব। তাৰ লগতে আমি যেহেতু আমাৰ কম্পিটিশন আছে, আৰু তাত আমি 3টা সিলেকশন কৰিম, ফাৰ্ষ্ট, সেকেন্ড আৰু থাৰ্ড। 3টা সিলেকশনৰ মাজত আমি দুটা কেটেগৰীত 6 জন ক্যান্ডিডেট আমি সিলেকশন কৰিম, যে ইয়াত ফাৰ্ষ্ট, সেকেন্ড কোনটো, থাৰ্ড কোনটো আছে, সেইখিনি আমি সিলেকশন কৰিম পঞ্চায়তৰ তৰফৰ পৰা। ব্যক্তিগত খণ্ডৰ ছাত্ৰ-ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিব পাৰিব, কোনো অসুবিধা নাই। আমি সবৰ কাৰণে দিছো আমাৰ পঞ্চায়তৰ আন্ডাৰত যিমানখিনি স্কুল আছে, ব্যক্তিগত খণ্ডই হওক চৰকাৰী খণ্ডই হওক, গোটেইখিনিক আমি ইয়াত অংশগ্ৰহণ কৰিব এলাও কৰিছো। আমাৰ পুৰস্কাৰখিনি সেইখিনি থাকিব, যেহেতু আমাৰ আকৰ্ষণীয় প্ৰাইজ এটা থাকিব, লগতে আমাৰ মানপত্ৰ থাকিব। যেহেতু আমাৰ পঞ্চায়তৰ ফালৰ পৰা তেনেকুৱা মাননি তেনেকুৱা নাই, কিন্তু আমি দিব বিচাৰিছো এটা মানপত্ৰ লগতে এটা ট্ৰফি। পৰা আপোনালোকক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছো, আৰু 15 আগষ্টৰ দিনা ভালকৈ স্বাধীনতা দিৱস উদযাপন কৰিম বুলি ভাবিছো। আপোনালোকে ইতিমধ্যে গমেই পালে যে আমাৰ পঞ্চায়তৰ তৰফৰ পৰা এইবাৰ অতি জাকজমকতাৰে স্বাধীনতা দিৱস পালন কৰিবলৈ ওলাইছো। যিহেতু আমাৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ দেশৰ ভৱিষ্যত, গতিকে তেওঁলোকক লৈ আমি এই স্বাধীনতা দিৱসটো এনেদৰে পালন কৰিব বিচাৰিছো যাতে তেওঁলোকে স্বাধীনতা দিৱসৰ বিষয়ে নতুনকৈ কিবা এটা শিকাৰ লগতে তেওঁলোকে এই স্বাধীনতা সংগ্ৰামৰ লগত যাতে জড়িত হৈ যাব পাৰে। যিসকল ব্যক্তি স্বাধীনতা সংগ্ৰামৰ লগত জড়িত আছিল, সেই ব্যক্তিসকলৰ বিষয়ে তেওঁলোকে নিশ্চয় জানিব পাৰিব। সেয়েহে মই সকলো ছাত্ৰ ছাত্ৰীক এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। প্ৰতিযোগিতাত আমাৰ ভাইস প্ৰেসিডেন্টে ইতিমধ্যে কৈছে যে প্ৰতিযোগিতাৰ নিয়মসমূহ কি ধৰণৰ হ'ব। মই ছাত্ৰসকলক আহ্বান জনাম যাতে তেওঁলোকে তেওঁলোকৰ যিখিনি সঁজুলি, সেই সঁজুলিখিনি লগত আনে, লগতে আমাৰ যিখন আৰ্ট পেপাৰ হ'ব, এই আৰ্ট পেপাৰখন আমি পঞ্চায়তৰ তৰফৰ পৰাই তেওঁলোকক প্ৰদান কৰা হ'ব। সেয়েহে মই সকলো ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকক এই অনুষ্ঠানটোত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছো। নম্বৰ জুচমুলি গাঁও পঞ্চায়তত আমাৰ সভানেত্ৰী ডাঙৰীয়ানী এখন এক্সিকিউটিভ মিটিং কৰিলে। এই মিটিঙত আমি আগন্তুক 15 আগষ্ট দিৱস উপলক্ষে আমি কেইটামান সিদ্ধান্ত গ্ৰহণ কৰিলো, যে এইবাৰ আগন্তুক 15 আগষ্টৰ দিনা আমি অলপ উলহ মালহেৰে উদযাপন কৰিম বুলি ভাবিছো। তাৰপিছত পতাকা উত্তোলনৰ দিনাই আমি ৰাতিপুৱা হয়তো চাফাই কাম কৰিম অলপ। তাৰপিছত পতাকা উত্তোলনৰ পিছত আমি 10টা বজাৰ পৰা আমি স্কুলৰ সৰু সৰু ল'ৰা ছোৱালীৰ এটা ড্ৰয়িং কম্পিটিশ্যন পাতিবলৈ সিদ্ধান্ত লৈছো। আৰু এইখিনি হ'ব আমাৰ জচমুলি গাঁও পঞ্চায়তৰ আণ্ডাৰত যিমানখিনি চৰকাৰী বেচৰকাৰী স্কুল আছে, সেইখিনি ল'ৰা ছোৱালীৰ ভিত্তিত দুটা কেটেগৰীত ক্লাছ 1 পৰা 3 পৰা 5 লৈ আৰু 4 পৰা 8 লৈ এইখিনি ল'ৰা ছোৱালী আমি বাছনি কৰি হয়তো কম্পিটিশ্যন পাতিম। আৰু আশা কৰিছো যিখিনি ল'ৰা ছোৱালীয়ে আমাৰ এই কম্পিটিশ্যনত অংশগ্ৰহণ কৰিব, সকলোকে কিবা না কিবা এটা মানে
এটা কলম হলেও আমি দিম বুলি আশা কৰিছো, 19 কোটি বঁটা আমি দিম বুলি ভাবিছো। আৰু এনেকুৱা তাৰ পিছতো আমাৰ 3টা হেৰি কৰা বাছনি কৰা হ'ব, ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড। হয়তো ফাৰ্ষ্টত আমি ফাৰ্ষ্ট প্ৰাইজ, ছেকেণ্ড প্ৰাইজ, থাৰ্ড প্ৰাইজ আমি এটাকৈ ট্ৰফি দিম বুলি আমি আশা কৰিছো। আৰু আপোনালোকৰ মাধ্যমেৰে জনাব খুজিছো যে আপোনালোকেও অলপ সেইদিনা সহায় সহযোগিতা কৰিব, প্লাছ স্কুলৰ ল'ৰা ছোৱালী যাতে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে তাৰ কাৰণে আপোনালোকেও আমাক সহায় কৰিবলৈ বিনম্ৰভাৱে অনুৰোধ জনাইছো। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল'